নতুন এটা ভিডিঅ'লৈ ৱেলকাম। আজি ক্লাছ কি হ'ব, এইচএফ আৰু এলচিএম একদম কি এনালাইজ কৰি মই কুৱেশ্যন কেইটামান বনাই আনিছোঁ, যিবিলাক কি ৰিপিট হৈ থাকে। আছাম পুলিচ, ADRE, DME এইবোৰত কুৱেশ্যন আহিয়ে থাকে পূৰা। এইবিলাক যদি কৰে এইবোৰৰ পৰা আৰু বাহিৰত নাযায় কুৱেশ্যন। আৰু কালি আমন নম্বৰ ক্লাছ 1 কৰাইছোঁ, এইটো চাই ল'ব। আহক ষ্টাৰ্ট কৰোঁ, বেছি কথা নকয় ডাইৰেক্ট ক্লাছ ষ্টাৰ্ট কৰোঁ। এইটো কৈছে এইচএফ ওলাব এনেকৈ যদি নাম্বাৰবোৰ বায়ত হয়, মানে ফ্ৰেকশ্যন ডিন'মিনেটৰ ফ্ৰেকশ্যনত হয়, মানে ফ্ৰেকশ্যনত যদি হয় কেনেকৈ হেৰি ওলাব এলচিএম বা এইচএফ। এতিয়া মই কি হৈছে এলচিএম কৈছে নহয়, এলচিএম ক'লে ওপৰৰ পাৰ্টটোত এলচিএম ওলাব আৰু তলৰ পাৰ্টটো কি ওলাব, এইচএফ হ'ল। এলচিএম কি, একোতো কমন নাই, ওপৰটোত 3 × 5 × 7 হৈ যাব, কি হ'ব 35, আৰু 35 3 যে কি 15, তো ওপৰৰ পাৰ্টটো কি আহিলে এইচএফ, চৰি ওপৰৰ পাৰ্টটো এলচিএম কি আহিলে 105, আৰু তলৰ পাৰ্টটো কি ল'ব, এইচএফ ল'ব। এইচএফ কেনেকৈ লয় জানে নহয়, 8, 16, 2 কমন লয় জানে নাই, 2 1 যা, মই আৰু এটা শ্বৰ্ট ট্ৰিক দেখাই দিওঁ হা। ইয়াত 4 হ'ব, 2 2 যা, মই এইটো দেখাই লওঁ তাৰপিছত দেখাম। 2 8 যা 16, 2 4 যা 2 1 যা, আৰু এইটো হ'ল। তাৰপিছত আমি কি কৰোঁ, এনেকৈ কমন লওঁ হয়নে, কিহে 2 2 2 16 কি লিখোঁ 16 কি লিখোঁ 2 4টা 2 লিখোঁ হয়, আৰু 2 অনলি 2 আছে। তাৰপিছত আমি কি কৰোঁ, কমন লওঁ, এনেকৈ কমন, 3টা থাকিলে 3টা কমন, 2টা থাকিলে 2টা কমন। এলচিএম এইচএফ কি আছে 2 আহিছে। কি আৰু কি আৰু কমন আছে নেকি, 2টা আছে কিন্তু 3টা নাই, 3টা নম্বৰ আছে, 3টাই কমন হ'ব লাগিব। তো কি আহি যাব ইয়াতে 2 আহি যাব, ঠিক আছে। এতিয়া শ্বৰ্ট ট্ৰিকটো চাওক, কি কৰিব, এনেকৈ ল'ব চাওক, একেলগে ল'ব এলচিএম টাইপ 8 16 আৰু 2, ঠিক আছে। এনেকুৱা নম্বৰ ল'ব কি 3টা নম্বৰ ডিভাইড কৰিছে, যেনেকৈ 2 দি 3টাই গৈছেনে নাই, 2 4 যা 2 8 যা 2 1 যা, আৰু এনেকুৱা নম্বৰ দি 3টাহে গৈ আছে নেকি, মানে গৈতো থকা নাই ডিভিজিবল, ঠিক আছে। এই দুটাহে গৈছে, এইটো নাই যোৱা, সেইকাৰণে কি হ'ব এইচএফটো, বুজি পালে, এইটোৱে আনচাৰ। আহক আৰু এটা কুৱেশ্যন, এবাৰ কি দিছে এইচএফ, এইটো 1/2, 2/3, 2/9, 3/12, বুজি পালে নাই। এতিয়া এইচএফ আমি কি ওলাইছিলোঁ আগত, এলচিএম ওলাইছিলোঁ, এলচিএম থাকিলে ওপৰত এলচিএম ওলাম। এইবাৰ এইচএফ হৈছে নহয়, এইচএফ ক'লে ওপৰত এইচএফ ওলাব আৰু তলত কি ওলাব, এলচিএম, বুজি পালে, উল্টা হৈ যায়, উল্টা হৈ যাব। যদি আমাক ক'লে হয় যে এলচিএম ওলাব, ওপৰটোত এলচিএম ওলাম, এইচএফ কুৱেশ্যনত যি ক'ব আগত কুৱেশ্যনত, এইটো ওপৰটোত এইটো ওলায় আৰু তলৰটোত কি লৈ যাব, এলচিএম ওলাই। এতিয়া চাওক ইয়াত একো কমন আছে নেকি, 1 2 2 3 একো কমন নাই, মানে কি এইচএফ 1 হ'ব। যেতিয়া কমন আছে কি এইচএফ 1, নহ'লে আপুনি লৈ চাই ল'ব 1 ওলাব। আৰু তলৰটো কি ল'ম, এলচিএম লৈ ল'ম, এলচিএমটো জানে ল'ব, 2 1 যা, এইটো একো নাযায়, এইটো একো নাযায়, এইটো 6 যা, 3 দি যাব আকৌ, 3 যা, আৰু এইটো 3 2 যা, আৰু একো নাযায়, কি হ'ব 3 3 যা 9, আৰু 2 2 যা 4, 9 মানে 3 3 এনেকৈ লিখি লৈছোঁ আৰু আপোনালোকক বুজাব, 9 36, বুজি পালে, ওলাই গ'ল, ইজি। আহক নেক্সট কুৱেশ্যন, এইটো কৈছে, এইটো এটা কুৱেশ্যন কি এলচিএম, এইটো নাভাবিব বেলেগ টাইপ কুৱেশ্যন, ডেচিমেল আহি গ'ল, ছেইম কুৱেশ্যন, ছেইম কেনেকৈ চাওক, 0.15, এইটো কি লিখিব পাৰি, দুটা পইণ্ট আছে, 15/100 পাৰি নে নাই, নে নোৱাৰি, পাৰি। তাৰপিছত কি 18 আৰু 100, এইটো 45 আৰু 100, আমাক কি কৈছে, বুজি পাইছে, তো পইণ্ট আছে কাৰণে দুটা 0 ডাল আহিব। আমাক কি কৈছে এলচিএম, এলচিএম ক'লে কি কৰিম, ওপৰটোকে এলচিএম ওলাম, এইচচিএফ ক'লে কি ওলাম, ওপৰটোক এইচচিএফ ওলাম, তলত একো নাই, তলত মানে কি ওলাব, এইচচিএফ, বুজি পাইছে। আকৌ এবাৰ কৈছোঁ, যদি এলচিএম কৈছে ওপৰত এলচিএম ওলাম, ঠিক আছে। এতিয়া এইটো মাৰ্ক কৰিব আৰু কমেণ্টত আনচাৰ দিব, ঠিক আছে। নেক্সট কুৱেশ্যন, এই কুৱেশ্যনটো মোক ক'ব নালাগে কিমান ইম্পৰ্টেণ্ট, আপুনি জানে কিমানবাৰ আহে কুৱেশ্যনটো আৰু কিমানবাৰ আহে নাই, ঠিক আছে। এনেকুৱা কি ইণ্টাৰভেলৰ বিল্ডিং হয়, নেক্সট আকৌ কেতিয়া হ'ব, তো এনেকুৱা যেতিয়াই কুৱেশ্যনটো আহিব, ঠিক আছে, এইটো কি ল'ব,
LCM ঠিক আছে আহক লো LCM 3 5 9 10 আৰু 15 ন 3 দি গৈ আছে এটোতো 3 দি যোৱা নাই এটো 3 দি গৈ আছে এটো যোৱা নাই এটো গৈ আছে আকৌ কি 5 দি গৈ আছে ন এটো যোৱা নাই এটো গৈ আছে আৰু তো একো না যায় তো কি হ'ব 3 3 যা 9 5 2 যা 10 তো 90 কি হ'ব মিনিট নাই ঠিক আছে তো যিমান ওলাব এইটো লগত প্লাস কৰি দিব তো এইটোতো এনেকৈ লিখিব নোৱাৰি 90 মিনিটটো নহয় 90 মিনিটত কি কনভাৰ্ট কৰি লওঁ কেনেকৈ কৰিব আমি জানো কি 1 মিনিট কি থাকে 60 ঠিক আছে 1 মিনিটত আমি কি জানো 60 থাকে 1 মিনিট ইকুৱেল 60 তো 60 দিয়ে ডিভাইড কৰি দিওঁ 60 ডিভাইড কৰিলে কি 61 যা যাব আৰু কি 30 থাকি যাব তো মানে কি 1 আৱাৰ 30 মিনিট ঠিক আছে পুৰা মিনিট আছিল কি আৱাৰ আৰু মিনিটত কৰিছোঁ আৱাৰত কি 60 থাকে আৰু 30 মিলি কি 90 হৈ আছিল না ঠিক আছে তো আমাৰ কি প্লাস কৰি দিম কি হ'ল প্লাস কৰি দিম 10 AM ত কি কৰিছিলে ৰিং কৰিছিলে তো 10 ৰ লগত যদি আমি 10 ৰ লগত যদি আমি কি 1 আৱাৰ লগত আৱাৰ কৰিব আৰু মিনিটৰ লগত মিনিট কি হ'ব 11:30 বুঝি পালে এইটো আনসাৰ ঠিক আছে আহক নেক্সট কোৱেশ্চন ঠিক আছে কি আছে ৰেশিও অফ টু নাম্বাৰ 7 আৰু 8 হিয়াৰ LCM 8 তেতিয়াহ'লে নাম্বাৰ 2 ঠিক আছে এইটো কোৱেশ্চন মই এইটো কি কৰিম মই ডাইৰেক্ট অপশ্যনেৰে কৰিম কেনেকৈ কৰিম চাওক মই বেছিকো শিকাম আৰু বেছি নাই আগত অপশ্যনেৰে গৈ চাওক দুটা নাম্বাৰ কি ওলাব দিছে দুটা নাম্বাৰ 7 আৰু 8 ৰ মাল্টিপল হ'ব নে নাই 7 দি কি এইটো গৈ আছে নেকি নাই যোৱা 7 দি এইটোও যোৱা নাই ঠিক আছে 7 দি এইটো গৈ আছে এইটো গৈ আছে 7 5 35 হয় 35 হয় এতিয়া 8 টো চাওক 8 দি 45 যায় নেকি নাযায় কিন্তু 8 টো যায় বুজি পালে কেনেকৈ অপশ্যনেৰে কৰে বহুত টাইম কি কুৱেশ্যন অপশ্যনৰো সলভ হৈ যায় যেনেকৈ 7 35 দি গৈ যায় আৰু 8 40 যায় এতিয়া হওক বেছিক কৰোঁ ঠিক আছে আমি LCM যদি কিবা এটা নাম্বাৰ LCM দিয়ে যেনেকৈ 6 আৰু 8 ঠিক আছে 6 আৰু 8 নহয় সাপোজ 8 চাওক 5 আৰু 7 এইটো কিবা কমন আছে নেকি কমন নাই কমন নাথাকিলে কি কৰোঁ ডাইৰেক্ট 5 × 7 কৰোঁ আৰু LCM ওলাই দিওঁ চেম মাজত কিবা কমন গৈ আছে নেকি LCM নবলা নালাগে 7 8 কি হ'ব 56x 280 ঠিক আছে এইটো কেনচেল হ'ব না নাই এইপিনে গৈ তো কি হ'ব 5 টাইমছ ওলালে আমাক ভেলু কি এইটো ওলাব দিছে নাম্বাৰ 7 × 5 কি হ'ব 35 8 × 5 কি হ'ব 40 তো এইটো ওলালে নাই নেক্সট কুৱেশ্যন সব ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ যে একদম কি পুরো রিপিট হয়ে থাকে এইটো নিজে কৰিব ঠিক আছে এই মাত্ৰ দেখাই দিছোঁ এইবিলাক এইটো এনেকুৱা টাইপ থাকিলে কি হ'ব LCM ল'ব যিমান ওলায় এইটোৰ লগত কি প্লাছ কৰি দিব কনভাৰ্ট কৰি ল'ব যদি কনভাৰ্ট হৈ আছে এইটো আৰু এনেকুৱা কুৱেশ্যন এটা ইম্পৰ্টেণ্ট কৈছে কি এনেকুৱা কুৱেশ্যন ৰিপিট হয় লাৰ্জেষ্ট 4 ডিজিট নাম্বাৰ যি এইটো ডিভিজিবল হয় ঠিক আছে এনেকুৱা যদি সোধে লাৰ্জেষ্ট স্মলেষ্ট এইটো কি ল'ব LCM ল'ব 10 15 20 LCM কি হ'ব 5 দি গৈছে আৰুতো নাযায় অঁ আকৌ গৈছে এইটো আউট নাযায় তো কি হ'ব 5 × 10 আৰু কি সৰি 20 আহক কি হ'ব এইটো LCM 5 × 10 আৰু কি হ'ব 20 20 × 3 60 আমাক কি হৈছে 60 ওলাইছে ঠিক আছে আমাক জানো লাৰ্জেষ্ট 4 ডিজিট নাম ইয়াতে লিখি লৈছোঁ মই LCM কি LCM 60 আৰু লাৰ্জেষ্ট 4 ডিজিট আমি জানো কি 1 2 3 4 কিন্তু এইটো ডিভাইড যায় নেকি নেযায় ঠিক আছে তো কি কৰিব আমাক সুধিছে যে ডিভিজিবল হ'ব লাগে সেইটো ডিভাইড কৰি দিয়ক তো কি 60 1 যা ঠিক আছে এইটো যদি ডাঙৰ হৈ যাব ঠিক আছে এইটো লৈ আহক তো কি 65 যা 300 হয় ন 6 7 যা 42 হয় বেছি হৈ যায় তো কি হ'ব 6 6 যা হ'ব 360 হ'ব হা আকৌ 9 আকৌ এইটো কি হ'ব 3 আকৌ এইটো 9 নামি আহিব আকৌ 6 দি যাব 3 তো কি থাকিলে 9 আৰু 30 ঠিক আছে আমি কি বুজি পালোঁ ইয়াৰ পৰা যে 60 দি আমাক এইটো নাম্বাৰ ডিভাইড হোৱা নাই কিয় হোৱা নাই এই 39 তোমাৰ কি বেছি হৈছে যদি 39 তুমি কমাই দিওঁ তো 60 দি আমাক ডিভাইড হৈ যাব হয়নে নাই তো 9 9 9 9
তো কিমান ওলাইছে 39 39 কি কৰিম মাইনাছ কৰি দিম 0 এইটো নাম্বাৰ এতিয়া কি 60 দি আৰামছে ডিভিজিবল মানে কি 5 15 20 এইবোৰ দি ডিভিজিবল বুজি পালে আহক নেক্সট কোৱেশ্চন স্মলেষ্টটো এবাৰ কি কৈছে স্মলেষ্ট ঠিক আছে সেম এনেকুৱা থাকিলে কি ল'ব স্মলেষ্ট হায়াৰ কি লাৰ্জেষ্ট সৰি এলচিএম ল'ব ঠিক আছে তো 12 15 18 ঠিক আছে আৰু এলচিএমক এনেকৈ ওলাব পাৰে দেই যে এইটোৰ ডাঙৰ নাম্বাৰ কি 18 18ৰ মাল্টিপল কি হয় 90 এইটো 90 ওলাব এনেকৈ ওলাব পাৰে ঠিক আছে আহক মই এনেকৈ কৰি দিছোঁ আৰু কনফিউজ হৈ যাব 2 6 যা 2 9 যা এইটো নাযায় 3 দি গৈছে 3 2 যা 5 যা 3 যা আউটো নাযায় তেতিয়া হ'ব কি হ'ব 3 3 যা 9 5 2 যা 10 20 20 into 9 180 সৰি 180 হৈছে 90 নহয় এইটো মই ভুল কৈছিলোঁ এইটো আমাৰ 180 কি ওলালে এলচিএম ঠিক আছে সেম আগৰ নিচিনা কৰিব লাষ্টত অলপ বেলেগ হৈ যাব ঠিক আছে মই দেখাইছোঁ কি হৈছে স্মলেষ্ট 5 ডিজিট কি 1 2 3 4 5 হ'ল তো 180 দি সেম আগৰ নিচিনা ডিভাইড কৰিব তো 5 যা যাব 5 18 5 কি হয় 90 হয় তো এইকাৰণে 900 হ'ব হ'ল তো কি থাকিলে 0 0 100 আহিলে আকৌ 5 দি যাবনে নাই ঠিক আছে তো আকৌ কি আহিলে 100 এবাৰ আমি কি কৰিছিলোঁ আগতে কি কৰিছিলোঁ যোনটো থাকি যায় এইটো কি কৰিছিলোঁ ক'ত গ'ল যোনটো থাকি গৈছিলে এইটো কি মাইনাছ কৰি দিছিলোঁ কিন্তু ইয়াতে মাইনাছ নকৰিম কিয় নকৰিম চাওক যদি এইটো মাইনাছ কৰোঁ ঠিক আছে যদি এইটো মাইনাছ কৰোঁ তো কি নাম্বাৰটো কি কমি যাবনে নাই আমাক কি স্মলেষ্টে সুধিছে ঠিক আছে নাম্বাৰটো কমিয়ে গ'লচোন তই 9ত আহি গ'ল তো নহওক সেইকাৰণে মাইনাছ নকৰোঁ কি কৰিব চাওক যোনটো ডিভাইড কৰিছিলে 180 তাৰ পৰা কি 100 কমাই দিওঁ থাকিল কি 80 থাকিল 82 ইয়াতে প্লাছ কৰি দিওঁ ঠিক আছে কি হ'ব 1 এইটো আনচাৰ এইটো কি ৰাক্টা মাৰি লওক যি মাৰে মনত থাকিব খালি কিয় কি এইটো যদি আমি এতিয়া কমাই দিলোঁ হয় নাম্বাৰটো এইটো কমি গ'লে হয় নাম্বাৰটো 9ৰ ঘৰত আহি গ'লে তেতিয়া 5 ডিজিট হৈ থাকিলে নাথাকিলে সেইকাৰণে যিমান থাকিব আগত কি এইটোৰ পৰা মাইনাছ কৰি যিমান ওলাব সেইটোৰ লগত প্লাছ কৰি দিম বুজি পালে আহক নেক্সট কুৱেশ্যন ঠিক আছে এটা ফৰ্মুলা আছে কি HCF এইটো মনত ৰাখিব এইটো কুৱেশ্যন এনেকুৱা টাইপৰ কুৱেশ্যন বহুতবাৰ আহিছে দেই LCM কি প্ৰডাক্ট অফ 1 নাম্বাৰ ইনটু 2 নাম্বাৰ এই দুটা মনত ৰাখিব ঠিক আছে এনেকুৱা আৰু এটা কুৱেশ্যন ওপৰত লৈ আহিছোঁ কি কৈছিলোঁ HCF ইনটু LCM প্ৰডাক্ট 1 নাম্বাৰ ইনটু 2 নাম্বাৰ যেনেকৈ ইয়াত কি আছিলে LCM HCF এণ্ড LCM 2 নাম্বাৰ কি ইয়াতে HCF 16 আৰু 160 দিছে এইটো লিখি দিয়ক নাই ফাৰ্ষ্ট নাম্বাৰ কি দিছে 32 ছেকেণ্ড নাম্বাৰ আমাক কি দিছে ওলাব দিছে বুজি পালে এপিনৰ পৰা কাটিম 16 2 যা এপিন 2 দি কাটিম কি 80 তো আমাৰ কি ওলালে 80 বুজি পালে ইমান ইজি এই ফৰ্মুলাটো মনত ৰাখিব ইম্পৰ্টেণ্ট হয় আকৌ কি আছে এবাৰ দ্য প্ৰডাক্ট অফ 2 নাম্বাৰ এই প্ৰডাক্ট অফ 2 নাম্বাৰ কি দি আছে 726 ঠিক আছে আমাক কি HCF দিয়া আছে 11 LCM ওলাব দিছে বুজি পালে এইটো মই ডাইৰেক্ট ক'ম কি হ'ব জানে আনচাৰ এইটো হ'ব কিয় জানে আহক কৰি লগত তো এইটো ডিভাইড হ'ব হয়নে নাই এপিনে গ'লে কি ডিভাইড হৈ যাব 726 11 দি গৈছে 11 6 যা হয় আকৌ 6 আহিব 66 বুজি পালে এইটো ওলাইছে নাই মই কেনেকৈ ক'লোঁ এইটো ওলাইছে এইটো চাই লওক হা এইটো এটা বস্তু চাই লওক তো HCM ইনটু LCM এবাৰ এইটো দি দিছিলে এইটো দিয়া নাই কেতিয়াবা এইটো নিদিব কিবা না কিবা মিচিং কৰি দিব খালি এই ফৰ্মুলাটো মনত ৰাখিলে পুৰা আনচাৰ চল্ভ হৈ যাব ঠিক আছে মনত ৰাখিব মই এতিয়া কেনেকৈ কৈছোঁ এইটো ডাইৰেক্ট 66 হ'ব যেনেকৈ ইয়াত কি 11 আছিলে 11ৰ মাল্টিপল এটাও নাই অনলি এইটোৱে আছে এতিয়া বাকী অপশ্যনেৰেও চল্ভ হৈ ঠিক আছে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লাইক কৰিব নতুন আৰু ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহি থাকিম থেংক ইউ